নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছো আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। তেতিয়াহ'লে আহকচোন বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো কোম্পানীয়ে প্ৰথমে মোবাইল ফোন আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মটৰলা কোম্পানীয়ে। 2 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো গ্ৰহ ৰাতি আকাশত ৰঙা দেখা যায়? ইয়াৰ উত্তৰটো হৈছে মংগল গ্ৰহ। আজি 3 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ ভিতৰত সকলোতকৈ সৰু চৰাইটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে গুণগুণা চৰাই। 4 নম্বৰ প্ৰশ্নটো হৈছে, স্বাধীন ভাৰতবৰ্ষত বৰ্তমানলৈকে কিমানজনক ফাঁচি দিয়া হৈছে? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে মুঠ 57 জনক। 5 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বৰ কোনখন দেশৰ ৰাষ্ট্ৰীয় সংগীত সকলোতকৈ দীঘল? ইয়াৰ উত্তৰটো হৈছে গ্ৰীচ দেশৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতত কাৰ ফটো সকলোতকৈ বেছি ছপা কৰা হয়? ইয়াৰ উত্তৰটো হৈছে মহাত্মা গান্ধীৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ কোন দুজন ব্যক্তিৰ গাড়ীৰ নম্বৰ প্লেটৰ প্ৰয়োজন নাই? ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ শৰীৰটো কোন সময়ত সকলোতকৈ দুৰ্বল অৱস্থাত থাকে? ইয়াৰ উত্তৰটো হৈছে ৰাতিপুৱা 3 বজাৰ পৰা 4 বজাৰ ভিতৰত। 9 নম্বৰ প্ৰশ্নটো হৈছে, ট্ৰেইনৰ ইঞ্জিন কিয় বন্ধ নকৰে? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে, ট্ৰেইন এখন ষ্টাৰ্ট কৰোঁতে যিমানখিনি ইন্ধনৰ প্ৰয়োজন হয় সিমানখিনি ইন্ধনেৰে ট্ৰেইনখন 24 ঘণ্টা চলিব পাৰে, সেইবাবে। আজি 10 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা বেছি? ইয়াৰ উত্তৰটো হৈছে কেৰালা ৰাজ্যত। আজি 11 নম্বৰ প্ৰশ্নটো আপোনালোকলৈ বুলি, নাগালেণ্ড ৰাজ্যৰ ৰাজধানীখনৰ নাম কি? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো বাৰু কি হ'ব পাৰে আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেনেহ'লে আজিলৈ ধন্যবাদ।